বুলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কপালত চোতালতে পূৰ্ণিমাৰে জোনে ভাবতে বিভোৰ হৈ বগা হৈ পৰে টোপা টোপে চুলি মেলি পানী পখি উৰে সুখে দুখে মালা গাঁঠি তাল কাটি নাচে বৰষা যেতিয়া নামে পইচা ধাৰলৈ বিচাৰিছে মাটিও বিক্ৰী কৰিবলৈ ওলাইছে কি হৈছে মানুহজনৰ মোক এনেকুৱা কিছুমান ইনফৰমেশ্যন লাগে যাৰ বিষয়ে সেই মানুহজনৰ বাদে আৰু দ্বিতীয়জনে নাজানে আৰু ৰুতুৱাৰে যদি ভনীয়েক আছে বুজিছ বৰ মৰমীয়াল সৰুৰে পৰা একেলগে খেলি ধেলি ডাঙৰ হৈছো আমি কিমান মৰম কৰিছিলি তই মোক আনে ত্যাগ কৰিলেও তই মোক ত্যাগ কৰিব নোৱাৰ সদায় ৰৈ থাকো মই জান কিন্তু তই নাহিলি আৰু লাহে লাহে মই আশা কৰাই বাদ দিলো মোৰ মনটোক বুজালো যে মোৰ আপোনবোৰে সঁচাকৈ মোক পাহৰি গ'ল মায়ে পাহৰা নাছিল তোক মাথো দেউতাই যি কয় সেয়াই সত্য বুলি মানি লয় মই কেতিয়াও ভবা নাছিলো জানো যে এইখন ঘৰত মই আৰু কেতিয়াবা আহিব পাম এতিয়াৰে পৰা এইখন ঘৰ সলনি হ'ব পুৰণি ৰুদ্ৰ সলনি হ'ব পৰিৱৰ্তন আহিব ইচ্ছা আৰু মই আনিম এই পৰিৱৰ্তন তোমাৰ অকণো জানিবলৈ মন নাযায়নে আজি ৰুদ্ৰতৰ ঘৰত কি হ'ল মোৰ মন যোৱা নোযোৱাৰ জানো কিবা মূল্য আছে সকলো দেখোন আপুনি নিজৰ মতেই কৰি আছে তুমি কি চিধা চিধি কথা ক'ব নাজানা হ'লা নেকি কি নিজৰ মতে কৰিলোঁ তোমাকতো লগ ধৰিছিলোঁ আমাৰ লগত যাবলৈ নিজে নাযাওঁ বুলি ক'লে মই সেইটো কথা ক'বলৈ বিচৰা নাই যদি আপুনি মই সকলো কথা জনাটোই বিচাৰে তেতিয়াহ'লে এইটো কথা কওক কি কাৰণে আপুনি গাঁৱৰ সকলো মাটি বিক্ৰী কৰিবলৈ ওলাইছে কিয় আপুনি মানুহৰ ঘৰে ঘৰে পইচা ধাৰলৈ বিচাৰি ঘূৰি ফুৰিছে কওক এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি কৈছিলে আপোনাৰ পৈতৃক সম্পত্তি আপুনি কেতিয়াও বিক্ৰী নকৰে কিন্তু এতিয়া এনেকুৱা কি হৈছে যে আপুনি এই সম্পত্তি বিক্ৰী কৰিবলৈ বাধ্য হ'ল মই জানো আপুনি কিয় এনেকুৱা কৰিবলৈ লৈছে বৰষাৰ বিয়াৰ কাৰণে নহয় জানো ময়ো আপোনাক কৈ দিওঁ আপোনাৰ পৈতৃক সম্পত্তিৰ ওপৰত মোৰ অধিকাৰ নাথাকিব পাৰে কিন্তু মোৰ ছোৱালীৰ ৰদালিৰ সম্পূৰ্ণ অধিকাৰ আছে আপুনি যদি মাটি বিক্ৰী কৰে তেনেহলে তাৰ সমান ভাগ ৰদালিকো দিব লাগিব
আৰু যদি তেনেকুৱা নকৰে তেনেহ'লে মই আৰু ৰ'দালি এইখন ঘৰ এৰি গুচি যাম। অধিকাৰী যদি নাই তেনেহ'লে এই সম্পৰ্ক কিহৰ? ৰুদ্ৰ ৰুদ্ৰ কি হ'ল মা? দেউতা আহিছে। ছাৰ ৰুদ্ৰ, ইছাক তই এইখন ঘৰলৈ আনিছ মোৰ কথাৰ অমান্য কৰি। সেই বুলিয়ে মই দেউতাক ক'ম, বাকী তই চম্ভালি ল'বি। তুমি চিন্তা নকৰিবা মা, মই আছোঁ। কিন্তু মই অডিচিৰ লগত তেনেকুৱা হ'ব নিদিওঁ। জীৱন জীয়াৰ কৌশল মই তাইক শিকাম। ভুল শুদ্ধ বিচাৰ কৰিবলৈ মই শিকাম। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। ইমান কিউট তুমি। অডিচি, তুমি বাহিৰলৈ ওলাই নাযাবা হা মা, ইয়াতে খেলি থাকা দেই। কিন্তু কিয় মা? তোমাৰ ককা আহিছে। ককা আহিছে? কিমান ভাল লাগিব। মই ককাৰ লগত খেলিম মা। চোৱা মা, তোমাৰ ককাৰ বহুত খং আছে। তেওঁ তোমাক দেখিলে খং কৰিব পাৰে ন? পাৰ কিয়? মোক দেখোন আইতাই ইমান মৰম কৰে। ককায়ো তোমাক মৰম কৰে, কিন্তু এতিয়া তোমাৰ ককাই তোমাৰ মাক বহুত খং কৰি আছে। আৰু তোমাৰ মাক খং কৰিলে তোমাকো খং কৰিব পাৰে ন? এছা কিয়? কিয় তোমাক ককাই খং কৰিছে? তুমি কিবা দুষ্টামি কৰিছা? তোমাৰ মায়ে ককাৰ কথা শুনা নাই যে, সেইকাৰণে। অ' ইয়ে বাত হে। তুমি ককাক নাৰাজ কৰিছা? নাৰাজ কৰিছোঁ। গতিকে শুনা, তুমি এতিয়া ইয়াতে খেলি থাকা। ককাৰ যেতিয়া খং কমিব মই তোমাক তেওঁৰ ওচৰলৈ লৈ যাম। হ'ব বেটা? ঠিক হে? ঠিক হে। ইয়ে ককা আহিছে, ককা আহিছে। আমি ককাৰ লগত খেলিম, ককাৰ লগত খেলিম। ইয়ে। তই এই সৰু ছোৱালীজনীক এইবোৰ কথা কিয় কৈছ? এদিন নহয় এদিনতো সকলো জানিবই। অঁ জানিব, কিন্তু এইখিনি সময় উপযুক্ত নহয়। তাই এতিয়াও সৰু হৈ আছে। মই অডিচিক তেনেদৰে ডাঙৰ কৰিব বিচৰা নাই, যিদৰে তোমালোকে মোক ডাঙৰ কৰিছা। বয়সে মোৰ বাঢ়ি গৈছিল, মোকতো তোমালোকে ডাঙৰ হ'বই দিয়া নাই। তই বোৰ কি কৈ আছ ইছা? সঁচা কথা মা। মোক তোমালোকে মানুহৰ মাজততো ডাঙৰ কৰাই নাই। ঘৰৰ চাৰিবেৰৰ মাজত পুতলাবোৰৰ লগতহে মই ডাঙৰ হৈছোঁ। পুতলাবোৰৰ জানো কিবা অনুভূতি থাকে? তেনেহ'লে আৱেগবোৰ মই কেনেকৈ শিকিম? কি ভাল, কি বেয়া, কি শুদ্ধ, কি অশুদ্ধ, একোতো জ্ঞানেই নহ'ল মোৰ। নাজানিলোৱে মই মানুহ চিনিব, আৰু মই ভুল কৰি পেলালোঁ।
কিন্তু মই অডিচিৰ লগত তেনেকুৱা হ'ব নিদিওঁ জীৱন জীয়াৰ কৌশল মই তাইক শিকাম ভুল শুদ্ধ বিচাৰ কৰিবলৈ মই শিকাম আৰু তাৰ বাবে মই তাইক এতিয়াৰ পৰাই সাজু কৰিম হ'ব দে উপায়তো নাই এতিয়া ৰদালি ভাগৰ পইচাখিনি কেৱল তই এতিয়া এৰি নিদিবি এইবাৰ মই সঁচাকৈ কৈছোঁ সঁচাকৈ যদি মোৰ কথা নুশুনে তেনেহ'লে ময়ো ৰং দেখুৱাম হ'ব ইমান খং নকৰিবিচোন খং নহয় হতাশা এফালে মই চিন্তাত মৰিছোঁ যে ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা ছোৱালীজনী ঘৰখনৰ পৰা যাবলৈ ওলাইছে আনফালে আকৌ তেওঁ মাটি বিক্ৰী কৰিবলৈ ওলাইছে নিজকে সম্ভাল এতিয়া এঠাইলৈ গৈ আছো এইবোৰ কথা বাদ দে বহুত হ'ল ইমান বছৰে মনে মনে থাকিলোঁ এতিয়া সময় আহিল সঁচা কথা কোৱাৰ কি কৰিব বিচাৰিছ তই বৰষাই জানিব লাগিব যে তাই আমাৰ নিজৰ সন্তান নহয় তাইক ইমান বছৰ তুলি তালি ডাঙৰ কৰাৰ মূল্য তাই আমাক দিব লাগিব ক'ত যাও ঘৰলৈ কিয় সঞ্চয় মিটিঙলৈ নাযাও নেযাওঁ তই যা এইজনী খংটো অলপমান বেছি কিন্তু আন এটা সত্য তই অনুভৱ কৰিব পৰাই নাই যে সেইখন ঘৰত তই সদায় চকুতল কৰি চলিব লাগিব বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে বা কালি দেউতাই ক'লে ভিন্দৰ ঘৰখন বোলে বৰ ভাল ভাল হ'লেতো ভালেই দেচোন কিন্তু এটা কথা কচোন মানিছ মই সৰু কিন্তু অলপ চলপ পৃথিৱীটো ময়ো দেখিছোঁ টকা পইচা লাখ বিলাস এইবোৰহে চাইছ কিন্তু আন এটা সত্য তই অনুভৱ কৰিব পৰাই নাই যে সেইখন ঘৰত তই সদায় চকুতল কৰি চলিব লাগিব পদে পদে তোক এটা কথা অনুভৱ কৰাই দিয়া হ'ব যে তই এখন সৰু ঘৰৰ পৰাহে বিয়া হৈ আহিছ বহ দেউতা তই কি ক'ব বিচাৰিছ মই গম পাইছোঁ তই মাজে মাজে পাহৰি যাওঁ তোৰ দেউতাৰ কোন মই সম্বন্ধৰ কথা কোৱা নাই চতুৰালীৰ কথা কৈছোঁ মই এইখন ঘৰত নাথাকিলেও এইখন ঘৰত কি হৈ আছে সকলো গম পাওঁ কোন আহিছে কোন গৈছে মই এজনী ছোৱালীৰ লগত তোৰ বিয়াৰ কথা পাতিছোঁ ইন্দ্ৰজিৎ গগৈৰ ছোৱালী কিন্তু তই আন এজনী ছোৱালীৰ লগত বিয়াৰ কথা আগবঢ়ালি তাত মই কি ভুল কৰিলোঁ তাৰ মানে ইতিমধ্যে তই সাজু হৈছ বিদ্ৰোহ কৰিবলৈ বিয়াত মোৰ কোনো আপত্তি নাই মই ইতিমধ্যে ছোৱালীৰ দেউতাকক হা কৰি আহিছোঁ গম পাইছোঁ কিন্তু ইচ্ছা কিয় আহিছে এইখন ঘৰলৈ ইছাক এইখন ঘৰলৈ মই আনিছোঁ মায়ে বাধা দিয়াৰ সত্ত্বেও ইছাক এইখন ঘৰলৈ মই আনিছোঁ
জাহাজ ৰুদ্ৰভূষণ হাজৰিকাৰ ৰুম এইটো আৰু তুমি মোৰ মহাৰাণী বৰষা হঠাতে কিয় ইমান দিন পিছত তোৰ ইচ্ছালৈ মনত পৰিল যে মোক আটাইতকৈ বেছি আমনি কৰা প্ৰশ্নটো এইটো দেউতা ইমান বছৰ পিছতে কিয় মোৰ ইচ্ছালৈ মনত পৰিল তই সলনি হৈছ গম পাওঁ তুমি মোক বিদ্ৰোহ কৰা বুলি ভাবিছা কিন্তু মই তোমাক অনুৰোধহে কৰিছো ইছা আমাৰ পৰিয়ালৰে অংশ তই ঠিকেই কৈছ ককায়েক হিচাপে সেয়া তোৰ দায়িত্ব কিন্তু ইছা তাইৰ কি দায়িত্ব নাছিল এবাৰ মোৰ সন্মুখলৈ অহাৰ যিটো বয়সত পঢ়া শুনা কৰিব লাগে সেইটো বয়সত এইবোৰ কৰি থাকিলে কোন মাক দেউতাকে শাসন নকৰাকে থাকিব ভুল কৰিলেতো তাই আমাৰ পৰিয়ালৰে অংশ সেই বুলি কি তাইক ত্যাগ কৰি দিম নেকি তই কি ভাবিছ দেউতাৰৰ এখন হৃদয় নাই মই ডাঙৰ কৰিছো তাইক মোৰ ছোৱালী মোৰ কি দুখ নালাগে পাহিয়ালো খুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে জোনে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া